অসমৰে নাৰী শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ মৰাণ মহিলা মহাবিদ্যালয় যোৱা ৩টা দশক ধৰি মহিলাৰ শিক্ষা নাৰী শিক্ষাৰ উৎকৰ্ষ সাধনৰ কাৰণে মহাবিদ্যালয়খনিয়ে কাম কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় অতি আশ্চৰ্যকৰ বিষয় যে মৰাণ মহিলা মহাবিদ্যালয়ৰ নামত আবণ্টিত হৈ থকা ভূমিত মাহমৰা সমজিলাৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। গতিকে ইতিমধ্যে মৰাণ মহিলা মহাবিদ্যালয়ৰ বিষয়টো কেইবাবাৰো চৰাইদেউ জিলা প্ৰশাসনক অৱগত কৰিছে। গতিকে আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ কাষতে কেইবাবিঘাও চৰকাৰী ভূমি তাত আছেই, কিন্তু সেই চৰকাৰী ভূমিত নিৰ্মাণ নকৰি কি কাৰণে এটা ৰহস্যৰ বিষয়, কি কাৰণে মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত জোৰ জবৰদস্তি। কাৰণ বাৰে বাৰে কৰ্তৃপক্ষই কৈ আছে যে আমাৰ ভূমিত আমাৰ পৰিকল্পনা আছে, মহাবিদ্যালয় আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ পৰিকল্পনা আছে, তাত নবনাব, তাত নিৰ্মাণ নকৰিব বুলি জনাই থকাৰ পিছতো কিন্তু কি কাৰণে কি ৰহস্যত মানে চৰাইদেউ জিলা প্ৰশাসনে তাত জোৰ জবৰদস্তি তাত কি বুলি কয় জিলা মানে সমজিলাৰ কাৰ্যালয়টো নিৰ্মাণৰ কাৰণে প্ৰচেষ্টা অব্যাহত হৈছে। অত্যন্ত দুখৰ বিষয়, যোৱা কেইবাদিনো ধৰি মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে ভূমিডোখৰ মাটিডোখৰ ৰখি থাকিবলগীয়া হৈছে। তেওঁলোকে ক্লাছ নকৰি শ্ৰেণী বন্ধ কৰি মাটিডোখৰ ৰখি আছে আৰু ঠিকাদাৰ বাহিনীয়ে গৈ তাত জোৰ জবৰদস্তি তাত তেওঁলোকে নিৰ্মাণ কৰিবলৈ গৈছে। তাত তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। তাৰ কিন্তু জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। জিলা প্ৰশাসনে মহাবিদ্যালয় কৰ্তৃপক্ষক সম্পূৰ্ণ নীতি বহিবদ্ধভাৱে বুঢ়া আঙুলি দেখুৱাই তাত জোৰ জবৰদস্তি তেখেতসকলে কি বুলি কয় মাটি দখল কৰি তেখেতসকলে তাত কাৰ্যালয়টি নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তা আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি আজি চৰাইদেউ জিলা আয়ুক্তক আমি এখন দাবী পত্ৰ প্ৰদান কৰিছোঁ যে আমি কৈছোঁ যে মৰাণ মহাবিদ্যালয়ৰ যি আবণ্টিত ভূমি আছে সেই আবণ্টিত ভূমিত তেখেতসকলে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে সমজিলাৰ কাৰ্যালয়টি নিৰ্মাণৰ বাবে, গতিকে সেই তেখেতসকলে তাৰ পৰা স্থানান্তৰ কৰি চৰকাৰী আন ভূমিত সমজিলাৰ কাৰ্যালয়টো স্থাপনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। মৰাণ মহিলা মহাবিদ্যালয়ৰ কাৰণে এডোখৰ মাটি চৰকাৰে এলটমেণ্ট দিছিলে 10 বিঘা আমাৰ ওচৰতে থকা গ্ৰেজিং এটাত। সেই মাটিখিনি তেওঁলোকে তেতিয়া এলটমেণ্ট পালে। এলটমেণ্ট পোৱাৰ পিছত মৰাণ কলেজখন নতুনকৈ বনি আছে, এই কলেজখন সেইকাৰণে তাত কাম বন কৰিব পৰা নাই। এই প্ৰেজেণ্ট কলেজখনত বিল্ডিং বনাই মেলি এখন ফুল ফ্লেজড কলেজ হ'ল। সেই মাটিখিনি তেওঁলোকে ৰাখি থৈছিলে যে ভৱিষ্যতে কলেজ আৰু ডাঙৰ হ'ব, ছায়েন্স ফেকাল্টি হ'ব, কমাৰ্চ ফেকাল্টি হ'ব, বিল্ডিং হ'ব, হোষ্টেলৰ কিবা পৰ্চন তালৈ যাব আৰু স্কিলবিলাক যে অৰ্গেনাইজেশ্যন আজিকালি ভকেশ্যনেল স্কিল অৰ্গেনাইজেশ্যন তালৈ যাব। সেই 10 বিঘা মাটি সেইটো কাৰণে ৰখা হৈছিলে। কিন্তু এটা সময়ত চুকবাইদেউ বুলি যিগৰাকী প্ৰিন্সিপাল ফাউণ্ডাৰ, তেখেতো বহুত বয়সীয়া, তেখেত ঢুকাই থাকিলে। ঢুকাই থকাৰ পিছত বহুত দিন ধৰি ইনচাৰ্জ প্ৰিন্সিপাল আছিলে। ইনচাৰ্জ প্ৰিন্সিপালে সেই দীঘলীয়া কথাবিলাক চিন্তা নকৰিলে, যিহেতু তেওঁলোকে ইনচাৰ্জহে, তেওঁ কলেজখনকে প্ৰেজেণ্ট কলেজ এক্সিষ্টিং কলেজখনকে কিমান ভাল কৰিব লাগে তাকে কৰিলে। কিন্তু আল্টিমেটলি আমাৰ প্ৰেজেণ্ট প্ৰিন্সিপাল ফুল প্লেজড প্ৰিন্সিপাল এপইণ্টমেণ্ট হ'ল তৰুণ গগৈ। এপইণ্টমেণ্ট হোৱাৰ লগে লগে তেখেতে চিন্তা চৰ্চা কৰিলে, গম পালে যে তাত 10 বিঘা মাটি আছে। গম পালে কেনেকৈ, ইতিমধ্যে CDC অফিচ এটা তাত যাব, মাহমৰা সমষ্টিৰ CDC অফিচ তাত যাব আৰু যোৱাৰ কাৰণে সেই মাটিডোখৰকে একো যে নাই কৰা, তেতিয়া CDC অফিচ তাতে হ'ব বুলি পেলাই কোনোবাই খবৰ দিয়াত তেখেতে তেতিয়া তাত ক'লে যে নহয়, ইয়াত CDC আৰু বহুত মাটি আছে, বেলেগ মাটি লওক, আমাৰ নামত এলটমেণ্ট হৈ থকা মাটিখিনি নল'ব, আমি কাম বন কৰিম। এতিয়া তেওঁ ইতিমধ্যে বেৰা চেৰা দিলে, সমান কৰিলে, কেঁচা ঘৰ এটা সাজিলে, গেট এখনো লগালে। কিন্তু চৰকাৰে কি কৰিলে, দেখিলে যে 3 বছৰ হৈ গ'ল একো নকৰিলে, এতিয়া কৰিছে নহ'ব বুলি পেলাই তাত CDC অফিচৰ আধাৰশিলা কৰি মেলি পেলাই PWD ডিপাৰ্টমেণ্টক মাটিখিনি দেখুৱাই দিলে, জিঅ'টেক কৰি দেখুৱাই দিলে যে এইডোখৰ মাটিতে CDC অফিচ হ'ব। আৰু PWD অফিচে তেনেকৈ তেওঁলোকৰ যিখিনি কাম কনষ্ট্ৰাকশ্যনৰ সম্বন্ধে সেইবিলাক কৰিবৰ কাৰণে মানুহ পঠাই দিলে। পঠাই দিয়াৰ পিছত মৰাণৰ মানুহে গম পালে যে হেৰিটো নহ'ব, মহিলা বিদ্যালয়ৰ মাটিখিনি কাঢ়ি ল'বলৈ আহিছে, গতিকে CDC অফিচ হ'ব। কিন্তু মৰাণৰ মহিলা বিদ্যালয়খনো কম দৰকাৰী বস্তু নহয়, সেইকাৰণে গোটেই মৰাণৰ মানুহে একেলগ হ'ল হৈ কৈ যে এইডোখৰ মাটি ল'ব নালাগে, আৰু মাটি আছে, সেই বেলেগ মাটিত CDC অফিচটো কৰক। কিন্তু তেওঁলোকেও আকৌ গৈ হৈ আছিলে, কণ্ট্ৰেক্টৰবিলাকক কালি আঁতৰাই দিয়া হ'ল যে কাম কৰিব নালাগে। আমি বাধা দিয়া নাই, তেওঁলোকে নিজে গুচি গ'ল, কথাটো গম পাইছে। এতিয়া আমি গোটেই বস্তুটো এতিয়া ষ্টপ হৈ আছে। আমি আজি ডেপুটি কমিছনাৰক মেম'ৰেণ্ডাম দিছোঁ আৰু ডেপুটি কমিছনাৰে চিন্তা চৰ্চা কৰি পেলাই কামখিনি কৰিম বুলি কৈছে যে মোৰ ফালৰ পৰা যিমানখিনি মই পাৰোঁ মই CDC অফিচো আহিব লাগিব আৰু কলেজকো মাতি থাকিব লাগিব। তাৰ কাৰণে মই প্ৰপ'জেল দিম চৰকাৰ কেনেকৈ হোৱা যায় ফিজিকেলি। আৰু আমি পাব্লিকেও সেইটোকে কৈছোঁ, CDC অফিচো তাত বহুত মাটি আছে, CDC অফিচ হ'ব লাগিব আৰু মৰাণ মহিলা বিদ্যালয়ো তাত মাটি, তাত দুইটা সংগঠন, আমাৰ এই সংগঠন, আমি দুইটাক ৱেলকাম কৰোঁ আৰু এইখন কমিটিয়ে CDC অফিচ পতাটো সম্পূৰ্ণ সহযোগ আগবঢ়াব আৰু মৰাণ কলেজৰ মাটি থকাটো সম্পূৰ্ণ সহায় আছে। গতিকে আমাৰ গধূলি এইটোৱেই যে মৰাণৰ উন্নতিৰ কাৰণে যিখিনি কৰিব লাগে, মৰাণ এই যিখন আজি আমি ভূমি অধিগ্ৰহণ কমিটিখন পাইছোঁ, অকল ভূমি অধিগ্ৰহণে নহয়, মৰাণ মহিলা বিদ্যালয়, CDC অফিচ গোটেইবিলাকক আমি একেলগে মৰাণ উজ্জ্বল কৰাৰ আমি চেষ্টা কৰিব লাগিব।